আমি অসমবাসী চাহ বাগিচাৰ সমূহ ৰাইজে আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিবলৈ বিচাৰিছোঁ। আমাৰ অসমৰ চাহ বাগিচাত 200 বছৰ ধৰি চাহ বাগিচাত কাম কৰি আছে আৰু আজি পৰ্যন্ত আমি পোৱা নাছিলোঁ ইমান দিন ধৰি ম্যাদী পট্টা। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসম চাহ বাগিচাৰ বাগানৰ যি বসবাস কৰা লেবাৰ কোৱাৰ্টাৰ শ্ৰমিক ৰাইজক আমাক ম্যাদী পট্টাৰ দিয়াৰ যি সিদ্ধান্ত ল'লে আমি নিশ্চয় ৰাইজে আনন্দিত। গতিকে আমাৰ চাহ বাগিচাৰ যি পাট্টা দিব বিচাৰিছে গতিকে সমূহ আমি অসম চাহ মজদুৰ সংঘৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিব বিচাৰিছোঁ আৰু আমাৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যাও আগন্তুক কৰিব বুলি আশা ৰাখি মই ইমানতে সামৰণি মাৰিছোঁ। হয়, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আচলতে দীৰ্ঘদিনীয়া দাবী আছিল মাটিৰ পাট্টা। আচলতে আমাৰ চাহ শ্ৰমিকসকলৰ মূল অধিকাৰ যিটো মাটিৰ পাট্টা, মাটি নাথাকিলে একোৱেই নাই আমাৰ এই অসমখনত বা দেশত। গতিকে আমি যিহেতু মাটিৰ পাট্টাটো দিয়াৰ সিদ্ধান্ত চৰকাৰে লৈছে তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কিছুমান সমস্যা আছে, সেইটো হৈছে আমাৰ জনজাতিকৰণ আৰু আমাৰ যি শ্ৰমিক মজুৰি 351 টকা, সেয়াও যাতে আমাক চৰকাৰে পূৰণ কৰিব বুলি আমি আশাবাদী। আৰু আমাৰ এই অঞ্চলৰ ৰাইজে বা অল অসমৰ সমূহ চাহ শ্ৰমিক ৰাইজ আশাত বন্দী হৈ আছে যাতে আমি আমাৰ যি এছ.টিও পাম, লগে লগে আমাৰ যি শ্ৰমিকৰ মজুৰিও পাম বুলি আমি আশাবাদী। হয়, আজি যি কৰ্মচাৰী বা যিসকলে কাম কৰে আজি এক উৎসৱমুখৰ পৰিৱেশ, আজি বন্ধও দিছে কাম। হয়, সকলো ৰাইজে আচলতে আজি ফূৰ্তিতে আছে, কিন্তু কথা হ'ল কি আমি যেতিয়ালৈকে বস্তুখিনি আমি হাতত পাম তেতিয়া হয়তো আমি অলপ বেছিকৈ ফূৰ্তিটো কৰিবলৈ পাম। গতিকে পুনৰবাৰ মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে।